নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ আৰ্জিত ছুটি বৃদ্ধি হ'বলৈ গৈ আছে আৰু যিটো ছুটি আপোনাৰ 30 দিনলৈকে লাভ কৰিব হয়। ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। আপোনাৰ ৰাজ্য চৰকাৰৰ অধীনৰ 2 লাখতকৈ অধিক আপোনাৰ চৰকাৰী শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকে মাত্ৰ 2 দিনৰ তেওঁলোকে আৰ্জিত ছুটি লাভ কৰে, কিন্তু অসম চৰকাৰে অন্যান্য বিভাগৰ কৰ্মচাৰীসকলে তেওঁলোকে 30 দিনৰ আৰ্জিত ছুটি লাভ কৰে। আৰু সেয়েহে শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশে ৰাজ্য চৰকাৰ, আৰু সেয়েহে ৰাজ্য চৰকাৰে আপোনাৰ চাওক শেহতীয়া খবৰ প্ৰকাশ কৰিছে, এক কমিটি গঠন কৰি দিছে, আৰু যাৰ ফলত শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে, আৰু যাৰ ফলত 10 দিনৰ পৰিৱৰ্তে 30 দিনলৈকে আৰ্জিত ছুটি কৰা হ'ব। সেয়েহে এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰভাৱ পোৱাত আমি লৈ আহিলোঁ। ভিডিঅ'টোত লাইক দিব, আনহাতে আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ আমাৰ চেনেলটো নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।